বাক্সাৰ কালপানীত নতুনকৈ কোচিং চেণ্টাৰ মুকলি। ব্ৰাইট ডেষ্টিনি কোচিং চেণ্টাৰটো আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰা হয়। দুখীয়া শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে নামভৰ্তিত কিছু ৰেহাই থাকিব বুলিও জানিব পৰা গৈছে। কেইবাগৰাকীও উদ্যমী যুৱক যুৱতীৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছে এই চেণ্টাৰটো। ৰঙা ফিতা কাটি শুভাৰম্ভ কৰে চেণ্টাৰটোৰ। আজিৰ এই শুভাৰম্ভণি অনুষ্ঠানত অঞ্চলটোৰ কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে। বিভিন্ন চৰকাৰী পৰীক্ষাৰ বাবেও শিক্ষা প্ৰদান কৰা হ'ব উক্ত চেণ্টাৰটোত। কালপানী অঞ্চলৰ সমগ্ৰ ৰাইজ আৰু সন্মানীয় ব্যক্তিসকলক ধন্যবাদ জনাইছোঁ যে আজি এনেকুৱা আমাৰ এটা অনুষ্ঠানত সাফল্যমণ্ডিত কৰিছে। আৰু আজি আমাৰ কাৰণে এখন ঐতিহাসিক দিন, কাৰণ আজি আমি এই ব্ৰাইট ডেষ্টিনি কোচিং চেণ্টাৰখন অপেনিং কৰিছোঁ। আৰু আমি অনতিপলমে শ্ৰেণী কোঠাবিলাক আমি ক্লাছ ষ্টাৰ্ট কৰিম, মানে আমি ক্লাছবিলাক ষ্টাৰ্ট কৰিম যিমান সোনকালে পৰা যায়। আমি এডমিশ্যনবিলাক ল'ম এতিয়া। আৰু আমাৰ নামভৰ্তিৰ প্ৰক্ৰিয়াটো আমি অনলি 199 এটা মাচুল ৰাখিছোঁ। আৰু তাৰে লগত আমি এটা কিট দিম, এডমিশ্যন কিট এটা থাকিব, কিছু বহি থাকিব, পেন থাকিব, তেনেকুৱা এটা কিট আমি ব্যৱস্থা কৰিছোঁ। আৰু 199 মাচুলৰ সৈতে আমি এটা কিট দিম আমাৰ প্ৰত্যেক ষ্টুডেণ্টক। আৰু লগতে এটা ইম্পৰ্টেণ্ট কথা মই ক'বলৈ ওলাইছোঁ, আমাৰ ইয়াতে প্ৰত্যেকটো ক্লাছত আমি 3জনকৈ ষ্টুডেণ্ট 50% লেছত পঢ়াম, লেছ ল'ম, মানে ফিজটো আমি 50% লেছ ল'ম ফৰ প'ৰ ফেমিলিজ। মানে আমাৰ সমাজত বহুত দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালী আছে যিসকল মানে বহুত অভিজ্ঞ হয়, বহুত লেখা পঢ়াত ভাল হয়, কিন্তু তেওঁলোকে পঢ়াৰ সুযোগটো নাপায়। গতিকে তেনেকুৱা ল'ৰা ছোৱালীক আমি 50% লেছ কৰি, মানে 50% ৰেহাই মূল্যত আমি শিক্ষাটো দান কৰিম। এইটো আমাৰ আটাইতকৈ ইম্পৰ্টেণ্ট পইণ্ট বুলি মই ক'ব বিচাৰোঁ। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট হ'ল আমি ছানডেটো টিউশ্যনটো লওঁ, আমি ছানডেটো কোচিং লওঁ, আমি ছানডেটো বন্ধ নাথাকে। আৰু এটা মাহত আমাৰ 30 ডেজ থাকিব, 30 ডেজে আমি পঢ়াম। হয়তো যিটো কোচিং হয়তো বহুতে সপ্তাহত 6 ডেজ লয়, 1 ডেজ নলয়, কিন্তু আমাৰ 7 ডেজে হ'ব। আৰু টোটেল এটা মাহত আমি 30 ডেজ ল'ম। আৰু 6 to 10 এটা স্লেব আছে আমাৰ টিউশ্যন যিটো ফিজ ল'ম, সেইবিলাক আমি পিছত ভালকৈ জনাই দিম। আমি লিফলেট আকাৰে সকলো ৰাইজক জনাই দিম। আৰু এতিয়া আপাতত আজি আমি অপেনিংটো কৰিলোঁ। এতিয়া আমাৰ নামভৰ্তি চলি থাকিব আৰু প্ৰচেছবিলাক লাহে লাহে আগুৱাই গৈ থাকিব। সৰ্বশেষত মই আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ যে আপোনালোকেও আমাক সঁহাৰি দিবলৈ আহিছে। এইখিনিয়ে, ধন্যবাদ।